নগাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এগৰাকী 15 বছৰীয়া কিশোৰীক বাটৰ পৰা চোঁচৰাই নি অসৎ চৰিতাৰ্থ সাধন কৰিছে এটা লম্পটে। ভূমাফিয়াৰ পৰা আৰম্ভ কৰি সুদৰ ব্যৱসায়ী, গুণ্ডাগিৰি, মাৰপিট সকলো কৰে এই ব্যক্তিজনে। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকৰ প্ৰতি এই লম্পটে কৰি আহিছে অন্যায়, অবিচাৰ আৰু উৎপীড়ন। ধিং থানাৰ অন্তৰ্গত শালিকাটি পথাৰ গাঁৱৰ মফিজুল ইছলাম আৰু তেওঁৰ সহযোগী ফকৰ উদ্দিনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। শালিকাটি পথাৰত মফিজুল ইছলাম আৰু ফকৰ উদ্দিনৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে ভয়ংকৰ অভিযোগ। এই দুই অসামাজিক ব্যক্তিয়ে শেহতীয়াকৈ সংঘটিত কৰিছে এক নিকৃষ্ট আৰু নিৰ্লজ্জ ঘটনা। মফিজুল ইছলাম আৰু ফকৰ উদ্দিন গাড়ী চুৰি, ড্ৰাগছ সৰবৰাহকাৰী লগতে বিভিন্ন অপৰাধত জড়িত। এই দুই অসামাজিক ব্যক্তিয়ে শেহতীয়াকৈ সংঘটিত কৰিছে অন্য এক নিকৃষ্ট ঘটনা। অভিযোগ অনুসৰি ধিং শালিকাটি গাঁৱৰ দিলদাৰ হুছেইনৰ ভগ্নী নৱম শ্ৰেণীৰ ছাত্ৰীক কোচিং কৰিবলৈ যোৱাৰ পৰা টানি চোঁচৰাই ঘৰলৈ নি অসৎ কাৰ্য চৰিতাৰ্থ সাধন কৰে। ঘটনা সংক্ৰান্তত ধিং থানাত গোচৰ তৰিবলৈ গৈও কোনো ধৰণৰ গুৰুত্ব নাপালে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। উপায়ন্ত হৈ ভুক্তভোগীৰ ভাতৃ দিলদাৰ হুছেইন কাষ চাপিবলৈ বাধ্য হ'ল নগাঁও জিলা আৰক্ষী অধীক্ষকৰ। ইয়াৰ পাছতো ভুক্তভোগীয়ে ন্যায় পাবনে নাপায় সেয়া এতিয়াও অনিশ্চয়তাৰ মাজত। প্ৰশ্ন উঠিছে, শালিকাটি গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ 15 বছৰীয়া নাবালিক কিশোৰী ৰাস্তাৰ পৰা চোঁচৰাই নি অসৎ চৰিত্ৰ সাধন কৰাৰ আসামীৰ বিৰুদ্ধে কোনে ল'ব ব্যৱস্থা? একাংশ ঘোচ খোৱা ধিঙৰ আৰক্ষীৰ বাবে জনহিতাৰ্থে নিয়োজিত হোৱা খাকী পোছাকধাৰী আৰক্ষীৰ গাত চেকা লগা উপক্ৰম হৈছে নেকি? যেতিয়া আমি আমাৰ সেইটো 9 তাৰিখত আমাৰ মানে তেজপুৰ কোৰ্টত মোৰ তাৰিখ আছিল, যেতিয়া কাজিয়াটো আমি ভাঙাই দি দিছোঁ, যাওয়ার পিছতে কাজিয়াটো হৈছে। মোৰ নামতো কেছ দিছে মিছামিছি কৰি, কিন্তু এইটো ছোৱালীটো যেতিয়া স্কুলত গৈ আছে, স্কুলত যাওয়ার পিছত মফিদুলে টানি আনি ঘৰত আনি তাৰপিছত যেনেকুৱা বেয়া দিব কৰিছে সেইটো ক'ব নোৱাৰোঁ, মানে বহুত বেয়া দিব কৰিলে। আৰু তাৰ নামত যে কিমানখিনি কেছ আছে, ড্ৰাগছৰ বিজনেছ আছে, গাড়ী চুৰিৰ কেছ আছে। আগতে অচি ছাৰে তাৰ ঘৰৰ পৰা ওলাই লৈ গৈছে, বম আৰু পিষ্টল লৈ ওলাই লৈ গৈছে। আৰু আগতে এটা কাম আছে, চৰকাৰী কেছ হৈছে, স্কুলৰ মাটি খান্দি লৈ গৈছে, সেইটোৰ কেছ আছে। এই তদন্ত কৰি পাই যাব কেনেকুৱা মানুহ। মইতো মানুহটো ভাল আছে, সি নিজকে ডন বুলি ভাবে, কাকো ভয় নকৰে। কোনোবা কথা ক'লে সি নিজে তাৰ মাৰিবৰ কাৰণে তাক ভয় দেখায়, মানে এনেকুৱা। সেইকাৰণে আমি আসাম চৰকাৰত আবেদন জনাইছোঁ, এইটো সত্য বিচাৰ লাগে। আৰু এটা কম বয়সৰ ছোৱালীৰ গাত হাত লগায়, সেইটোৰ বিচাৰটো কি, উপযুক্ত বিচাৰটো লাগে, বাছ মোৰ এইটো আপত্তি। নিউজ ডেস্ক ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।